দিনত কিছু মুহূৰ্তৰ পিছতে সৰ্ববৃহৎ উচ্ছেদ অভিযান চলিব আৰু এই যি ঢিং ক্ৰীড়া খেলপথাৰত বৰ্তমান সময় পৰ্যায়ত ইয়াতে দি 300কৈ জোৱান আহি উপস্থিত হৈছে। যোৱাকালি আহি ঢিং মহাবিদ্যালয়ৰ ইণ্ডোৰ ষ্টেডিয়ামত তেওঁলোকে বাহৰ পাতিছিল আৰু বৰ্তমান সময়ত ঢিং যি ক্ৰীড়া খেলপথাৰ তেওঁলোকে আহি পৰিছে। মোৰ অতীতে সামগ্ৰিক দৃশ্য দেখা যায়। এই স্থানৰ পৰাই কিছু মুহূৰ্তৰ পিছতে আমাৰ ঢিঙত 8টাকৈ স্থানত উচ্ছেদ অভিযান চলিব। আজি তিনিদিনকৈ এই স্থানতে উপস্থিত হৈ তেওঁলোকে এই উচ্ছেদ অভিযান চলাব আৰু বৰ্তমান সময়ত দেখা যায় আৰক্ষী জোৱানসকল আছে, মণ্ডল আছে, গাঁওবুঢ়াসকল আছে, ৰাজচক্ৰ চক্ৰ বিষয়া আছে, সকলো আহি উপস্থিত হৈছে। এই স্থানৰ পৰাই যি উচ্ছেদ অভিযান চলিব। ঢিঙৰ 8টাকৈ স্থানত প্ৰায় 230 বিঘাকৈ মাটিত উচ্ছেদ অভিযান চলিব। যি বহুদিনীয়া দাবী আছিল ঢিঙৰ যি দান-জুৰি বিল দীৰ্ঘদিনীয়া দাবী আছিল উচ্ছেদ অভিযান চলিব লাগে আৰু এই স্থানৰ পৰাই আৰম্ভ ইয়াৰ পৰাই কিছু মুহূৰ্তৰ পিছতে এই স্থানৰ পৰা ওলাই যাব আৰক্ষী জোৱানসকল আৰু তেওঁলোকে গৈ ঢিঙৰ 8টাকৈ স্থানত উচ্ছেদ অভিযান চলাব। বিশেষকৈ ৰালি বিল হওক, চালনা বিল হওক বা ৰৌমাই বিল আৰু ৰৌমাই বিলৰ ওপৰত থকা যি আহোংগা বীজ, এই বীজৰ পৰাই আৰম্ভ হ'ব যি উচ্ছেদ অভিযান। আৰু আজিৰ পৰা 4দিনীয়া কাৰ্যসূচীৰে তেওঁলোকে উচ্ছেদ অভিযান চলাব ঢিঙত। আৰু বৰ্তমান সময়ত ইয়াত আহি উপস্থিত হৈছে ঢিঙত যি 300কৈ জোৱান আহি উপস্থিত হৈছে আৰু এই 300কৈ জোৱান বৰ্তমান সাজু হৈ উঠে তেওঁলোকে উচ্ছেদ অভিযান চলাব। মোৰ লগত যিহেতু মোৰ সতীৰ্থই দেখাই আছে, মোৰ সতীৰ্থসকলে দেখাই আছে, ইয়াত পৰিৱেশ দেখাই আছে আৰু এই হৈছে ঢিঙৰ ক্ৰীড়া খেলপথাৰৰ দৃশ্য। আৰু ইয়াত বৰ্তমান সময়ত ইয়াত আৰক্ষী জোৱানসকল আছে। মই ঢিঙৰ যি আমাৰ ঢিং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয় আছে, মই তেওঁৰ ওচৰলৈ যাম। প্ৰথমে তেওঁৰ পৰা এটা ল'ম। উচ্ছেদ অভিযান চলিব সময় পিছতে কি ক'ব? আমি এতিয়া ইয়াৰ পৰা আমি মুভ কৰিম। আমাৰ যিটো আমাৰ উচ্ছেদ অভিযানৰ ঠাই আছে, আমি 300 আমাৰ জোৱান পুলিচ প্ৰশাসন আমি ৰেডি হৈছোঁ। ইয়াৰ পৰা মুভ কৰিম। এতিয়া কিমানখিনি ভূমি আজি উচ্ছেদ হ'ব? আজি আমাৰ 600 বিঘা মাটিৰ আমি উচ্ছেদ চলাম। আজি কিমান হয় দেখা যাব আৰু মানে কেইদিনীয়া কাৰ্যসূচী হাতত লৈছে? 4দিনীয়া কাৰ্যসূচী আমাৰ হয়। ঢিঙত 4দিনীয়া কাৰ্যসূচীৰে যি উচ্ছেদ অভিযান আৰম্ভ হ'ব আৰু আমাৰ যিহেতু ইয়াত ঢিং ৰাজচক্ৰ চক্ৰ বিষয়া আছে, আমি তেওঁৰ ওচৰলৈ যাম। আমি তেওঁৰ পৰা মন্তব্য জানিম। যিহেতু কিছু মুহূৰ্তৰ পিছতে এই স্থানৰ পৰাই গতি কৰিব তেওঁলোকে উচ্ছেদ অভিযান চলাবলৈ আৰু ঢিঙৰ 8টাকৈ স্থানত 4দিনীয়া কাৰ্যসূচীৰে উচ্ছেদ অভিযান চলিব। প্ৰায় 330 বিঘা মাটিৰ উচ্ছেদ অভিযান চলিব আৰু মোৰ সতীৰ্থ ইয়াৰ পৰিৱেশ দেখা যায়। যি ঢিং ক্ৰীড়া খেলপথাৰৰ যি দৃশ্যাংশ, এই দৃশ্যাংশ এনেকৈ দৰ্শকসকলক আমি দেখাবলৈ চেষ্টা কৰি আছোঁ। এই স্থানৰ পৰাই কিছু মুহূৰ্তৰ পিছতে ওলাই যাব। যিহেতু ঢিং ৰাজচক্ৰ চক্ৰ বিষয়া এজন আছে, আমি তেওঁৰ ওচৰত যাবলৈ চেষ্টা কৰিম। তেওঁ বৰ্তমান তেওঁৰ যিসকল গাঁওবুঢ়া, সেই গাঁওবুঢ়াসকলৰ লগত তেওঁ বৰ্তমান আলোচনা মিলিত হোৱা দেখা গৈছে আৰু কেনেদৰে উচ্ছেদ অভিযান চলাব তাক লৈ। কিন্তু এইখিনি এটা কথা এনেকৈ তুমি দৰ্শক ক'ব লাগিব যে যি ঢিঙৰ বুকুত যি জান আছিল, ৰালি বিল হওক, ৰৌমাই বিল হওক, চালনা বিল হওক আৰু গেয়কণী বিললৈকে বহু বিল কিন্তু বেদখল কৰি তেওঁলোকে মীন পালন কৰাৰ লগতে ঘৰ বাৰী সাজি আছিল। কিন্তু বহুদিনীয়া দাবী আছিল যে ঢিঙৰ বুকুত কিন্তু বানপানী নহয়, কিন্তু ঢিঙৰ 8টা মাহতে কিন্তু কৃত্ৰিম বানপানীত বুৰ গৈ আছিল ৰাস্তা পথ আৰু তাৰ অভাৱত ঢিঙৰ লোকে জীয়াতু ভুগিছে। আৰু কিন্তু সেই জীয়াতু ভোগাৰ পৰা তেওঁলোকে আজি সকাহ পাব, যিহেতু উচ্ছেদ অভিযান চলিব আৰু সকাহ পাব। আৰু মই যিহেতু দেখা গৈছে ইয়াৰ মোৰ পৰিৱেশ দেখাই আছোঁ, এয়া গাঁওবুঢ়াসকলৰ লগত ঢিং ৰাজচক্ৰ চক্ৰ বিষয়াই কিন্তু এয়া আলোচনাত বহা দেখা গৈছে। ইয়াত গাঁওবুঢ়াসকল আছে আৰু ইয়াৰ ঢিং ৰাজচক্ৰ চক্ৰ বিষয়াই কিদৰে তেওঁলোকে উচ্ছেদ চলিব সকলো ইয়াত কিন্তু দেখাই আছে। মোৰ সতীৰ্থই দেখাই আছে ঢিং ৰাজচক্ৰ চক্ৰ বিষয়া স্বৰূপ কুমাৰ দাস আৰু ইয়াৰ গাঁওবুঢ়াসকল হওক, মণ্ডলসকল হওক, তেওঁলোক ইয়াতে আছে। মই তেওঁলোকৰ পৰা মন্তব্য ল'ব চেষ্টা কৰিম। মোৰ সতীৰ্থই দেখাই আছে এনেসকলক প্ৰায় 8 চনৰ ঢিং, চালনা, বৈ, ৰৌমাৰী, টুকটুকি